ঘৰখনৰ বাবে নিজ কষ্টৰ উপাৰ্জনেৰে কিবা এটা কৰিবলৈ পালে ভাল লাগে। একেবাৰে সৰু কাম, যদিও সৰু কাম হয় মোৰ বাবে বহুত ডাঙৰ কাম। মানে যিহেতু ৱালখিনি দিছিলোঁ, বাউণ্ডেৰী ৱালখিনি, তাত কালাৰ কৰা হোৱা নাছিল আৰু কালাৰ নকৰিলে বৰষুণ পৰিলে শেলাই হ'ব পাৰে, সেই ভাবি পেলাই কালাৰটো কৰাৰ কথা ভাবিলোঁ। আৰু যিহেতু ময়ে গোটেইখিনি কৰিব লগা হয় অকলে, যে কালাৰ অনাৰ পৰা মিস্ত্ৰী ঠিক কৰাৰ পৰা ধৰি লওক লাগি দিয়াৰ পৰা সমস্তখিনি, আৰু মাও তেনেকৈ নোৱাৰে জানে আপোনালোকে, গতিকে ভাত পানী বনাই যা যোগাৰ ধৰালৈ, গতিকে সকলোখিনি প্ৰস্তুত হৈহে মই আৰম্ভ কৰিব পাৰোঁ কিবা এটা কাম। সেইবাবে এতিয়া ভাবিলোঁ কালাৰখিনি কৰি দিয়া যাওক, গতিকে আনি দিলোঁ এই খুৰাহঁতক, তেওঁলোকে ধুনীয়াকৈ কালাৰটো কৰিছে। আপোনালোককো দেখুৱাইছোঁ, যিহেতুকে কৈছোঁৱে যিখিনি কাম মই ধৰি লওক ফেচবুক বা আপোনালোকৰ মৰমৰ পৰা উপাৰ্জন কৰি পেলাই কৰিম, সেইখিনি আপোনালোকৰ লগত সদায় শ্বেয়াৰ কৰিম। ঠিক তেনেকৈ ৱালখিনি দিয়া মই দেখুৱাইছিলোঁ, লগতে মাটি পোতা বা তেনেকৈ বিভিন্ন কৰা হ'ল, নাই কৰা বুলি মই নকওঁ। আৰু আপোনালোকেও বহুত বেছি মৰম আশীৰ্বাদ কৰিছে মোক, তাৰ বাবে সদায় চিৰকৃতজ্ঞ। আগলৈও কৰিব, কাৰণ যিহেতু অকলশৰীয়া ছোৱালী নহয়, গতিকে গোটেইখিনি দায়িত্ব ল'ব লগা হয়। আৰু কিবা এটা আগতে ধৰি লওক কৰি থোৱা থাকিলে তেতিয়া অলপ কামটো কমি যায়, যিহেতু শূন্যৰ পৰা গোটেইখিনি আৰম্ভ কৰিব লগা হৈছে, গতিকে কৰি গৈ থাকিম দিয়ক, একো নাই। আৰু ভালো লাগে তেনেকৈ ব্যস্ত থাকি। অকল যে মই খুৰাহঁতকে কামত লগাইছোঁ তেনেকুৱা নহয়, মই যিখিনি পাৰোঁ নিজেও লাগি দিওঁ প্ৰত্যেকটো কামতে। আৰু সৰুৰ পৰা তেনেকৈ ধৰি লওক কামবোৰ কৰোঁতে কৰোঁতে এটা অভিজ্ঞতা হৈ গ'ল। ঘৰত বিভিন্ন কাম, বাঁহৰ কাম বা পকীৰ কাম, পথাৰৰ কাম, আৰু মানুহে চাই থাকিও বহুত শিকিব পাৰে। প্ৰথমতে যে আমি জন্মতেতো কোনেও একো শিকি নাহোঁ, গতিকে আমি কামটো নকৰিলেও যদি সদায় কামটো দেখি থকা যায়, তাৰ পৰাও যদি মনোযোগ থাকে আয়ত্ত হয়। আৰু তেনেকৈয়ে বিভিন্নখিনি ধৰি লওক জনা হ'লোঁ, সেইটো কথা। এয়া ভাল লাগে। কেনেকুৱা লাগিছে ক'বচোন, কালাৰ কম্বিনেশ্যনটো ভাল হৈছেনে? আৰু গেটত কালাৰটো দিয়া হোৱা নাই, গ্ৰিলত দিলে মই দেখুৱাম বাৰু। মাজতে এবাৰ প্ৰাইমাৰ মৰা হৈছিল, কিন্তু যিহেতু লগে লগে কালাৰ কৰি নিদিলোঁ, তাৰ বাবে আকৌ বৰষুণ পৰি পেলাই বেয়া হৈ গৈছিল, সেইবাবে আকৌ প্ৰাইমাৰ দিয়া হৈছে। তাৰপিছতহে আমি এইবাৰ কালাৰ কৰি দিম ডাইৰেক্ট। আৰু কাম আছে যথেষ্টখিনি ঘৰৰ, লাহে লাহে কৰি থাকিম, আপোনালোকে দেখি থাকিব। প্ৰথমতে বাউণ্ডেৰীটো দি ল'লোঁ, কাৰণ ধৰি লওক এইটো যিহেতু আমাৰ ফেন্সিং বা ৰেডিমেড ৱাল হয়, হ'লে ভালে, বেয়া পোৱা নাই। এবছৰে হ'ব, আপোনালোকে গমেই পাইছে। প্ৰত্যেকটো বস্তু আচলতে আমি নিজে কেনেকৈ মেইনটেইন কৰি ৰাখোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে সকলো বস্তু। সেয়া মেচিন হ'ব পাৰে বা ঘৰখনৰ যিকোনো বস্তু এটা যদি ভালদৰে আমি ৰাখোঁ, নিশ্চয় ভালে থাকিব, সেইটো কথা। আৰু সকলো কাম যে অকল ফেচবুক বা ইউটিউবৰ পইচাৰে কৰা হয় তেনেকুৱা নহয়, বহুত কষ্ট কৰোঁ মই, কষ্ট কৰা হয়। যেনে অনলাইন কাটিং ক্লাছ, অফলাইন কাটিঙৰ ক্লাছ, লগতে নিজে অৰ্ডাৰ চিলোৱা, আৰু টিউশ্যন আছে, তেনেকৈ সকলোখিনি। আৰু ভিডিঅ' মই প্ৰস্তুত কৰোঁ, ভিডিঅ' দিওঁ, সকলোখিনি মেইনটেইন কৰি আচলতে ঘৰ এখন চলাই নিয়াটো বহুত জটিল হয়। সেইটো যিসকলে ধৰি লওক তেনেকৈ কৰিছে বা ভুক্তভোগীয়ে বুজি পায়। বিশেষকৈ ছোৱালী এজনীয়ে ধৰি লওক চাৰিওফালে চিন্তা কৰি পেলাই মানে অকণমান সেইটো বুজি পাওঁ বাৰু। একো নাই, কিন্তু এটা কথা, আমি কেতিয়াও মানে হাৰ মানিব নালাগে জীৱনত। কোৱাই বিভিন্ন কৈ থাকিব, কোৱা মানুহক কৈ পেলাই মুখ বন্ধ কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ নেচাৰ সেইটো, জন্মগত স্বভাৱ সেইটো এনেও নোহোৱা নহয়। গতিকে আপুনি ভাল কাম কৰি খুব সুন্দৰকৈ কৰ্মৰে পৰিচয় দিয়ক। তেওঁলোকক মুখেৰে উত্তৰ দিয়াৰ প্ৰয়োজন নাই, কৰ্মৰে যি পৰিচয় দিব তাতেই তেওঁলোক মৰা যেন পাব, বা ধৰি লওক যিমানখিনি পাব লাগে পাব, আৰু সেইটো কথা। আৰু ৰং লোৱা হৈছে দাদাহঁতৰ দোকানৰ পৰা, আমাৰ চকতে আছে গেৰুৱাৰ, ল'ব পাৰে, সকলোৱে লয় বাৰু ইয়াৰ পৰাই। আমাৰ ওচৰ পাজৰতে যিহেতুকে হ'ল দোকানখন, এতিয়া দূৰলৈ যাব নালাগে তেনেকুৱা। এয়া আৰু বিভিন্ন মানুহ জীৱনটোত লগ পাওঁ দিয়কচোন। কিছু সংখ্যকেহে ধৰি লওক হিংসা কৰে বা তেনেকৈ এটা বেয়া মানসিকতা লয়, যিখিনি কিন্তু সেই মানুহখিনি ধৰি লওক পৰিয়ালৰ বা সম্পৰ্কীয় বা ওচৰ পাজৰৰ তেনেকুৱা হয়। কিন্তু দূৰৰ মানুহ বহুত এনেকুৱা লগ পাইছোঁ, যিয়ে নেকি বহুত সহায় সহযোগিতা মোক আগবঢ়ায়, প্ৰত্যেক মুহূৰ্তত এটা সুবাৰ্তা দিয়ে বা ধৰি লওক এটা ভাল পৰামৰ্শ দিয়ে। গতিকে তেওঁলোক
সদায় চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত মই, কাৰণ তেওঁলোকেও জানে যে এজনী ছোৱালী, গতিকে গোটেইখিনি বস্তু ইমান এটা আইডিয়া নাই নহয়। ধৰি লওক বস্তুখিনি আনিব পাৰোঁ বা কিবা এটা কাম কৰিব পাৰি, পইচা দিলে যিহেতু গোটেইখিনি কাম হৈ যায়, কিন্তু ক'ৰবাত লছ খাই যাব পাৰোঁ কাৰণ কিছুমান বস্তুৰ আইডিয়া নাই। যেনে ধৰক এই গ্ৰিলৰ দোকানত বনোৱা গেটখনৰ কথা ক'লোঁ, কোনোবা এখন দোকানত অকণমান বেছি প্ৰাইচ আহি যায়, কোনোবাখন অকণমান কম আহে, কিন্তু যিসকল মানুহে ধৰি লওক এইবোৰ কামৰ লগত জড়িত হৈ থাকে তেওঁলোকে জানে যে ক'ত বস্তুটো অলপ কমত পায় তেনেকুৱা, বা আপোনাৰ ৰডৰ ক্ষেত্ৰত ঘৰ বনালে যিকোনো বস্তু আৰু। গতিকে এটা যদি আমি ছিষ্টেমেটিকেলি যাওঁ বা তেনেকৈ জনা বুজা মানুহ এজনৰ পৰামৰ্শ মতে যাওঁ, তেতিয়া অকণমান ৰাহি হৈ যায়। সেই ক্ষেত্ৰত বিভিন্ন গৰাকীয়ে মোক বিভিন্ন সহায় কৰে, সুপৰামৰ্শ দিয়ে তেওঁলোকে। সেইটো কথা। আচলতে ভগৱান যেতিয়া সহায় থাকে তেতিয়া আপোনাৰ কেতিয়াও বিপদ নহয়, আৰু আপোনাক কেতিয়াও বিপথে যাব নিদিয়ে ভগৱানে। গতিকে সদায় ভাল কাম কৰিব লাগে, সুচিন্তা কৰিব লাগে, আৰু ভগৱানৰ ওচৰত বিশ্বাস ৰাখিব লাগে। নিজতকৈ আৰু ভগৱানতকৈ আপোন কোনো নাই।